CJPৰ প্ৰতিবাদৰ পিছত অৱশেষত চকু খুল খাইছে কেন্দ্ৰীয় চৰকাৰৰ। নমস্কাৰ, মই চুম্পি ডেকা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ বেথা। কেন্দ্ৰীয় কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আহি আছে অতি সোনকালে এখন নতুন বিধেয়ক, যি বিধেয়কৰ অন্তৰ্গত যিসকলে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত লিক সেই ঘটনাৰ সৈতে জড়িত আছিল বা যিসকল লোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিছে, সেইসকলক আচলতে কোনো কাৰণতে এতিয়া ৰেহাই দিয়া নহ'ব। সেইসকলক 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড হ'ব পাৰে আৰু লগতে 10 কোটি টকাৰ জৰিমনাও হ'ব পাৰে। আৰু যিটো আহি আছে নতুন এখন বিধেয়ক, সেই বিধেয়কখনৰ অন্তৰ্গত নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ যিসমূহ লোক সেই প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত কোনো এগৰাকীকে ৰেহাই নিদিয়ে। যিহেতু কেন্দ্ৰীয় চৰকাৰে CJPৰ নেতৃত্বক আশ্বাস প্ৰদান কৰিছিল যে এই বিষয়টো নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলে বিষয়টো সদনৰ মজিয়াত উত্থাপন কৰা হ'ব আৰু CJPৰ আশ্বাস মৰ্মে সেই বিষয়টো সদনৰ মজিয়াত উত্থাপন কৰা হ'ল আৰু তেওঁলোকে ঘোষণা কৰিছে যে অতি সোনকালে এখন বিধেয়ক আহি আছে, যি বিধেয়কৰ অধীনত যে 10 বছৰলৈকে সশ্ৰম কাৰাদণ্ড বিহা হ'ব আৰু লগতে 10 কোটি টকাৰ পৰ্যন্ত জৰিমনাও বিহিব পাৰে। আমি এই সন্দৰ্ভত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। আমি এই মুহূৰ্তত জনাই গৈছোঁ যে CJP যি ধাৰাবাহিক আন্দোলন, সেই আন্দোলনৰ পাছত অৱশেষত চকু খুল খাইছে কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এসপ্তাহৰ ভিতৰত আহি আছে প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে এখন নতুন বিধেয়ক। ফাদিল কৰোঁতাৰ হ'ব 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড আৰু 10 কোটি টকাৰ জৰিমনা বিহা হ'ব ফাদিল কৰোঁতাক। একাংশ বিষয়াৰ বিৰুদ্ধে অপৰাধ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটত। একাংশ বিষয়াক বৰখাস্ত কৰাৰো ইতিমধ্যে যুঁজা চলোৱা হৈছে। যিহেতু দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু নিয়োগ প্ৰাৰ্থীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা দুৰ্নীতিগ্ৰস্ত চক্ৰসমূহৰ বিৰুদ্ধে অৱশেষত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক অতি সংস্কাৰমুখী আৰু ঐতিহাসিক সিদ্ধান্ত। কিয়নো বিভিন্ন প্ৰতিযোগিতামূলক আৰু নিযুক্তি পৰীক্ষাত ধাৰাবাহিকভাৱে সংঘটিত হৈ অহা প্ৰশ্ন কাকত ফাদিল আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় কেবিনেটে এক নতুন আৰু কঠোৰ বিধেয়ক সদনত উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা সপ্তাহৰ ভিতৰতে সংসদত এই গুৰুত্বপূৰ্ণ বিধেয়কখন দাখিল কৰা হ'ব। আৰু নৱপ্ৰস্তাৱিত বিধেয়কখনত প্ৰশ্ন কাকত ফাদিল কৰা, পৰীক্ষাৰ অনিয়মৰ সৈতে জড়িত থকা আৰু এনে অপৰাধক উৎসাহিত কৰা লোকসকলৰ বাবে অভূতপূৰ্ব শাস্তিৰ ব্যৱস্থা কৰা হৈছে। প্ৰশ্ন কাকত ফাদিল কৰা চক্ৰৰ সৈতে জড়িত মুখ্য দোষীক 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড প্ৰদান কৰা হ'ব। কেৱল জেল বা কাৰাদণ্ডে এই শাস্তি সীমিত নাথাকিব। দোষী সাব্যস্ত হোৱা ব্যক্তিক 10 কোটি টকাৰ পৰ্যন্ত জৰিমনা বিহাৰো ইতিমধ্যে স্পষ্ট ব্যৱস্থা কৰা হৈছে। আৰু এই বিধেয়কৰ অধীনত ৰুজু হোৱা গোচৰসমূহ অজামিনযোগ্য আৰু সংজ্ঞেয় হ'ব, যাতে কোনো অপৰাধীয়ে আইনৰ ফাঁকেৰে সাৰি যাব নোৱাৰে। আৰু পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত কেৱল বাহ্যিক চক্ৰসমূহেই নহয়, বৰঞ্চ ব্যৱস্থাটোৰ ভিতৰত থাকি অসাধু উপায় অৱলম্বন কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ লোৱা হৈছে। প্ৰশ্ন কাকত ফাদিল বা পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা তথা অনিয়মৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা একাংশ বিষয়াৰ বিৰুদ্ধে ফৌজদাৰী বা অপৰাধমূলক গোচৰ ৰুজু কৰাৰো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় কেবিনেটত। আৰু গুৰুতৰ অভিযোগ উত্থাপিত হোৱা আৰু প্ৰাৰম্ভিক তদন্তত দোষী প্ৰমাণিত হোৱা বিষয়াসকলক চাকৰিৰ পৰা পোনে পোনে বৰখাস্ত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। আৰু কেন্দ্ৰীয় কেবিনেটৰ এই নিৰ্ণায়ক সিদ্ধান্তই দেশৰ নিৰ্বাচনী আৰু শিক্ষা ব্যৱস্থাত এক নতুন দিশৰ সূচনা কৰিব বুলিও ইতিমধ্যে সচেতন মহলে আশংকা কৰিছে। আৰু অহা সপ্তাহৰ ভিতৰত সংসদত এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে দেশৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনিয়ম আৰু প্ৰশ্ন কাকত ফাদিলৰ কলংকৰ পৰা মুক্ত হ'ব বুলিও ইতিমধ্যে আশা প্ৰকাশ কৰা হৈছে। যিহেতু CJPৰ ধাৰাবাহিক আৰু তীব্ৰ আন্দোলনৰ পিছত কোনোমতে চকু খুল খাইছে কেন্দ্ৰীয় চৰকাৰৰ। যিহেতু দিল্লী যন্তৰ মন্তৰ এতিয়া কঁপি আছে আৰু যন্তৰ মন্তৰ সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। অসম তথা বিহাৰতো প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পিছতে যিহেতু CJPৰ নেতৃত্বৰ সৈতে
কেন্দ্ৰীয় চৰকাৰে এক আশ্বাস প্ৰদান কৰিছিল যে এই বিষয়টো সদনৰ মজিয়াত উত্থাপন কৰা হ'ব আৰু সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে এক কেবিনেটৰ মজিয়াত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সপ্তাহৰ ভিতৰতে আহি আছে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এখন বিধেয়ক আৰু ফাদিল কৰোতাৰ হ'ব 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড লগতে 10 কোটি টকাৰ জৰিমনা বিহা হ'ব বুলিও ইতিমধ্যে সংসদৰ মজিয়াত এই কথাই স্থান পাইছে আৰু একাংশৰ বিষয়ৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে একাংশ বিষয়াক ইতিমধ্যে বৰখাস্ত কৰাৰ যুঁজা চলিছে যিটো দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু নিয়োগ প্ৰাৰ্থীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা দুৰ্নীতিগ্ৰস্ত চক্ৰসমূহৰ বিৰুদ্ধে অৱশেষত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক অতি সংস্কাৰমুখী আৰু ঐতিহাসিক সিদ্ধান্ত কিয়নো বিভিন্ন প্ৰতিযোগিতামূলক আৰু নিযুক্তি পৰীক্ষাত ধাৰাবাহিকভাৱে সংঘটিত হৈ অহা প্ৰশ্নকাকত ফাদিল আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় কেবিনেটে এক নৱৰূপী আৰু অতি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অহা সপ্তাহৰ ভিতৰতে সংসদৰ এই গুৰুত্বপূৰ্ণ বিধেয়কখন দাখিল কৰা হ'ব যিহেতু নৱপ্ৰস্তাৱিত বিধেয়কখনত প্ৰশ্নকাকত ফাদিল কৰা আৰু লগতে পৰীক্ষাৰ অনিয়মৰ সৈতে জড়িত থকা আৰু এনে অপৰাধক উৎসাহিত কৰা লোকসকলৰ বাবে অভূতপূৰ্ব শাস্তিৰ ব্যৱস্থা কৰা হৈছে প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ সৈতে জড়িত মুখ্য দোষীক 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড প্ৰদান কৰা হ'ব কেৱল জেল বা কাৰাদণ্ডতে এই শাস্তি সীমিত নাথাকে দোষী সাব্যস্ত হোৱা ব্যক্তিক 10 কোটি টকাৰ পৰ্যন্ত জৰিমনা বিহাৰো স্পষ্ট ব্যৱস্থা কৰা হৈছে আৰু এই বিধেয়কৰ অধীনত ৰুজু হোৱা গোচৰসমূহ দৰাচলতে অজামিনযোগ্য আৰু সংজ্ঞেয় হ'ব যাতে কোনো অপৰাধীয়ে আইনৰ ফাকেৰে হাৰি যাব নোৱাৰে আৰু পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত কেৱল বাহ্যিক চক্ৰসমূহকে নহয় আচলতে বৰঞ্চ ব্যৱস্থাটোৰ ভিতৰত থাকি অসাধু উপায় অৱলম্বন কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত ইতিমধ্যে কেবিনেটত গ্ৰহণ কৰা হৈছে আৰু প্ৰশ্নকাকত ফাদিল বা পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা তথা অনিয়মৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা একাংশ বিষয়াৰ বিৰুদ্ধে ফৌজদাৰী বা অপৰাধমূলক গোচৰ ৰুজু কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু গুৰুতৰ অভিযোগ উত্থাপিত হোৱা আৰু লগতে প্ৰাৰম্ভিক তদন্ত দোষী প্ৰমাণিত হোৱা বিষয়াসকলক চাকৰিৰ পৰা পুনে পুনে বৰখাস্ত কৰাৰ ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে আৰু কেন্দ্ৰীয় কেবিনেটৰ এই নিৰ্ণায়ক সিদ্ধান্তই দেশৰ নিৰ্বাচনী আৰু শিক্ষা ব্যৱস্থাৰ এক নতুন দিশৰ সূচনা কৰিব অহা সপ্তাহৰ ভিতৰতে যিহেতু সংসদত এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে দেশৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ কলংকৰ পৰা মুক্ত হ'ব বুলি ইতিমধ্যে আশা প্ৰকাশ কৰা হৈছে